ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক ৰাকেশ ছাৰে তোমাৰ মুখ্য দেৱাৰ মুকলি কৰিবলৈ আগবাঢ়িছে। প্ৰিয় দৰ্শক বন্ধুসকল, ইতিমধ্যে আমি উপস্থিত আছোঁ মানকটা চাহ বাগিচাৰ খেলপথাৰ য'ত আয়োজন কৰা হৈছে
সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস ৭৭তম প্ৰতিষ্ঠা দিৱস য'তে আমাৰ ভাই ভনীসকল ইমান প্ৰখৰ ৰ'দত তেওঁলোকে ইয়াত ঢোলে বা আদৰণে তেওঁলোকে ইয়াত উপস্থিত হৈ আছে আমি তেওঁলোকৰ পৰা নাম জানিবলৈ চেষ্টা কৰিম কি নাম বাইটি তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী কবি চবৰ ঘৰ ক'ত ঘৰ ইয়াতে নাই মানকটা চাহ বাগিচা ধন্যবাদ এয়া বাইদেউ আছে বাইদেউৰ পৰা আমি নাম জানিবলৈ চেষ্টা কৰিম বাইদেউ নমস্কাৰ জোহার নমস্কার জোহার আমি মানকাটাকে লাগি হ্যাঁ ইয়ে আমনিকে মানকাটা ফিলে এটা অনুষ্ঠানটা আজি আরসাকে উপযাত্রা হইলে আমাকে বহুত ভাল লাগিলা নমস্কার বহুত বহুত ধন্যবাদ এয়া ভন্টি কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰিম্পী লোহাৰ বহুত সুন্দৰ আৰু এয়া ভন্টিসকল আছে ভন্টি কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী সমীক্ষা কৰ্মকাৰ মই বলাইটি ষ্টেট পৰা আহিছো কেনে অনুভৱ লাগিছে মানে ইয়াতে আজি হাতকটৰ আচ্ছা প্ৰতিষ্ঠা দিব ভাল লাগিছে খুবেই ভাল লাগিছে এয়া গোটেই ৰাইজ উপস্থিত আছে এনে মুহূৰ্তত মই মোৰ বন্ধু এজনক লগ পালো এয়া মৃণাল চবৰদেৱ নমস্কাৰ জোহাৰ নমস্কাৰ জোহাৰ কেনে লাগিছে আপোনালোকৰ স্থানত এই আয়োজন কৰা হৈছে ৭৭তম প্ৰতিষ্ঠা দিৱস খুব ভালে লাগিছে আৰু আমি ভাবিছোঁ কাৰ্যসূচীবিলাক খুব ধুনীয়াকৈ পালন হৈ যাওক আৰু প্ৰথমবাৰৰ বাবে আমাৰ ডিব্ৰুগড় মানকটা চাহ বাগিচা খেলপথাৰত পতা হৈছে খুবেই আমি আনন্দিত মানকটাবাসী ৰাইজ Hello. Hello. কেনে আছে ভালে আছে আছে কেৱল মাত্ৰ পপুলেশ্যন বেছি কাৰণে জনজাতি মানুহ এইবিলাক আমি সেইকাৰণে আজি সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা প্ৰতিটো কাৰ্যসূচী আমাৰ যিবিলাক মূল দাবী আছে এই দাবীবিলাকক আমি আৰু অধিক শক্তিশালীভাৱে উপস্থাপন কৰিব বিচাৰিছোঁ আৰু মূল কথা হৈছে যে ৭৭ সংখ্যক প্ৰতিষ্ঠা মানে জনগোষ্ঠী এক প্ৰকাৰে প্ৰচাৰৰ যিটো যাত্ৰা সেই যাত্ৰা এতিয়াও যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক সমাধান হ'লেহে এই প্ৰতিষ্ঠা দিৱসৰ সফলতা হ'ব গতিকে মূল যিবিলাক কথা চাহ শ্ৰমিকৰ মজুৰি ভূমিপট্টা জনজাতিকৰণ এই কথাবিলাক সবলভাৱে ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থাপন কৰিবলৈ আমি 100% আমি চেষ্টা কৰিম যথেষ্ট বিৰোধী দলক সন্মান কৰিছিলে আৰু তেখেত যেতিয়া প্ৰধানমন্ত্ৰী আছিলে মই যেতিয়া দেখিছিলোঁ যে তেখেতে আমাৰ মই তেখেতৰ মন্ত্ৰীসভাৰ একেলগে সহকৰ্মী মই মানে জুনিয়ৰ মিনিষ্টাৰ হিচাপে আছিলোঁ আৰু তেখেতৰ প্ৰধানমন্ত্ৰীৰ তলত মই মন্ত্ৰী হিচাপে কাম কৰাৰ সুযোগ পাইছিলোঁ আমিতো ব্যাপক আৰু চাহ বাগিচাৰ বুলিও কয় বা আদিবাসী বুলিও কয় এই মানুহখিনি জনজাতিকৰণ কৰাত কোনো ধৰণৰ কাৰো আপত্তিও নাই দৰ্শক বন্ধুসকল নমস্কাৰ জোহাৰ এই মুহূৰ্তত মই আছোঁ ডিব্ৰুগড় জিলাৰ মানকটা চাহ বাগিচাত গোটেই পৰিৱেশ মই আপোনালোকক দেখুৱাই আছোঁ এয়া খুব সুন্দৰ পৰিৱেশ আৰু এইফালে যদি আপোনালোকে চায় তেন্তে এয়া ৰাইজে বহি থকা দৃশ্য আপোনালোকে দেখা পাব এয়া দেখা পাইছে গোটেই পৰিৱেশ মই আপোনালোকক দেখুৱাই আছোঁ এয়া আৰু সেইফালে আগফালে যদি যাওঁ পতাকা উত্তোলন কাৰ্যসূচীত তেতিয়াহ'লে যি ৰাইজৰ উপস্থিতি যথেষ্ট সংখ্যক ৰাইজ ইয়াত উপস্থিত আছে আৰু মই বাহিৰৰ পৰিৱেশ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ মানকটা চাহ বাগিচাৰ এয়া খেলপথাৰ খুব সুন্দৰ পৰিৱেশ আৰু এয়া আপোনালোকে দেখা পাইছে বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চাহ জনজাতিৰ ছাত্ৰ সন্থাৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকে ইয়াত আহিছে উপস্থিত হৈছে খুব ধুনীয়া পৰিৱেশ এয়া দেখা পাইছে খুব সুন্দৰ পৰিৱেশ এয়া দেখা পাইছে যথেষ্ট ৰাইজ ইয়াত আছে আৰু ইয়াত এয়া
সম্বৰ্ধনা অনুষ্ঠান চলি আছে আৰু মই যদি ভিতৰত যাবলৈ চেষ্টা কৰোঁ তেন্তে এয়া মোৰ দাদা এজনে সুধিলে মোৰ চেনেলটোৰ নাম বৰযুভূমি ইউটিউব চেনেল হয়। দাদা ক'ৰ পৰা আহিছে? মই তেজপুৰৰ পৰা আহিছোঁ। কেনে আছে? ভালে আছে? ভালে আছোঁ। আপুনি ভালে আছে? কিমান সংখ্যক লোক আহিছে? বহুত সংখ্যক আমাৰ তেজপুৰৰ পৰা আহিছে, মানে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছে। ভাল লাগিছে। ডিব্ৰুগড়ত আহি ভাল লাগিছে। মানকাটা চাহ বাগিচা, যিহেতু আমিও চাহ বাগিচাত বসবাস কৰোঁ আৰু বিশেষকৈ চাহ বাগিচাৰ মানুহক লগ পাই খুব ভাল লাগে। খুব ভাল লাগিছে। ডিব্ৰুগড় such a beautiful place. Good to be here. লগ পাই খুবেই ভাল লাগিল। আৰু আমি যদি কথা পাতিবলৈ চেষ্টা কৰোঁ, এয়া ৰ'দত, প্ৰখৰ ৰ'দত আমাৰ ভণ্টিসকল উপস্থিত আছে। ভণ্টি ক'ৰ পৰা আহিছা? মানকাটা চাহ বাগিচা, যিহেতু স্থানীয় লোক। কি নাম তোমাৰ? চনামুৰা। ভণ্টি কি নাম? জলশ্ৰী মুৰা। তোমাৰ নাম? মনিকা সবস্তি। আপোনালোকে চব ইয়াৰে? মৰাণৰ পৰা আহিছোঁ। ক'ৰ পৰা আহিছা? মৰাণৰ পৰা। দেখিছে প্ৰখৰত, ইয়াত আহি কেনে অনুভৱ লাগিছে? ভাল লাগিছে, খুবেই ভাল লাগিছে, যিহেতু আজি আমাৰ আৰ্টছাৰ প্ৰতিষ্ঠা দিৱস আৰু বছৰেকত এবাৰে হয়, তো আজি আমি উপস্থিত থাকি খুবেই ভাল লাগিছে। কিমান মানুহ আহিছে? আমাৰ আহিছে মানুহ বহুত আহিছে। বহুত ধন্যবাদ। ভণ্টিৰ নাম? মোৰ নাম শ্ৰী প্ৰীতিতোষা। বিশ্বনাথ চাৰিআলি। কেতিয়া আহি পেলাই? মই যোৱাকালি আহিছোঁ। কেনে লাগিছে আমাৰ ডিব্ৰুগড়? বহুত ভাল লাগিছে। এই আমাৰ অসম চাহ জনজাতি ছাত্ৰ সংস্থাৰ আজি ৭৭তম যিটো প্ৰতিষ্ঠা দিৱস আছে, এই দিনটো আমাৰ কাৰণে বহুত বিশেষ আমি দিন বুলি ভাবোঁ। আমি সকলোকে আমি লগ পোৱাৰ আশাতে আৰু ভাল লাগিছে। মোৰ নাম মিছ লেখামণি কালিন্দী। মোৰ ঘৰ গোলাঘাট জিলা বোকাখাট। বহুত ধন্যবাদ, আপোনালোকক স্বাগতম জনোৱা হৈছে আমাৰ ডিব্ৰুগড়ত। এয়া চাইছে চবেই আহিছে, এয়া দেখা পাইছে, চবেই উপস্থিত আছে। আমি কাৰোবাৰ পৰা এনে কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু অলপ গোটেই পৰিৱেশে আমি দেখুৱাই আছোঁ। এতিয়া বিভিন্ন মহল চলি আছে আৰু এনেকৈ পৰিৱেশ দেখা পাইছে আৰু খুবেই সুন্দৰ এয়া দেখা পাইছে। এফালে যদি চাই পতাকা উত্তোলন তথা শ্বহীদ তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা ৭৭ সংখ্যক কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱস ২০২৪ দিনাংক ২৮ ডিচেম্বৰ ২০২৪। স্থান হৈছে মানকাটা চাহ বাগিচা খেলপথাৰ। খুবেই সুন্দৰ পৰিৱেশ আৰু এইফালে আপোনালোকে দেখা পাইছে বিভিন্ন ৰাইজ ইয়াত উপস্থিত আছে। খুব সুন্দৰ পৰিৱেশ। আৰু সেইফালে মই যদি আকৌ আগফালে যাবলৈ চেষ্টা কৰোঁ, এয়া চলি আছে। খুব ৰ'দ, বতৰ খুব সুন্দৰ পৰিৱেশ। দাদা নমস্কাৰ, জোহাৰ। নমস্কাৰ। এনে ক'ৰ পৰা আহিছে আপুনি? মই চাবুৱা বালিজান। হয়, আপোনাৰ নামটো? মোৰ নাম অনিল ভাত্ৰা। কেনে লাগিছে আজি? আজি বহুত ভাল লাগিছে। আজি আমাৰ আৰ্টছাৰ ৭৭তম প্ৰতিষ্ঠা দিৱসত যি উলহ মালহেৰে আমি পালন কৰি আছোঁ, খুব আনন্দিত পাইছোঁ আমি। খুব ভাল লাগিছে। আমাৰ সকলোৰে মাজত এটা ঐক্য, এটা সমন্বয়, যিটো এই আজিৰ এই অনুষ্ঠানটোৰ দ্বাৰা যে এক হ'ব, ভাল হ'ব, তাকে কামনা কৰোঁ। নমস্কাৰ। ঘৰ? আমাৰ ঘৰ মৰাণ। নামটো সুবনাথ চাওৰা। মোৰ নাম শ্ৰী ঋতুপন চাওৰা। ঘৰ মৰাণ পঠালিবাম। আমাৰ মৰাণ পঠালিবাম। মই চাওৰা নৃত্যৰ দলপতি, দলটো লৈ আহিছোঁ। বহুত সুন্দৰ। টনিকে ঢোল বাদন চব লৈকে অহা নহয় জানো? নমস্কাৰ, মই পঠালিবাম চাওৰালৈ। মোৰ নাম হোমেন চাওৰা। নমস্কাৰ, মোৰ নাম শ্ৰী বিতুপন চাওৰা, পঠালিবাম মৰাণ। বহুত বহুত ধন্যবাদ। ভণ্টিসকল, তোমালোকক ক'ৰ পৰা আহিছা? মানকাটাৰ পৰা। তোমালোকে স্থানীয়? কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুভদ্ৰা নায়ক। ৰূপা চবৰ। বৰষা চবৰ। চন্দ্ৰৱতী চবৰ। বহুত ধুনীয়া। আৰু এয়া আমাৰ কিছুমান পৰম্পৰাগত কিছুমান বস্তু আছে, ভাইটিসকল ধৰিছে, দেখুৱাবলৈ চেষ্টা কৰিম। এয়া এটাকে কি বলকে বলে না? আঙ্গি। আঙ্গি আঙ্গি ন? আচ্ছা আচ্ছা। আঙ্গি যেহেতু অস্ত্ৰ শস্ত্ৰ নহয় জানো, চাহ জনজাতিৰ অস্ত্ৰ শস্ত্ৰ এয়া। আৰু চাহ জনজাতি এইটো আমাৰ নিজৰ চাওৰা কালচাৰ
চাওৰা কালচাৰৰ এয়া অস্ত্ৰ নহয় জানো এইটো কি কামত ব্যৱহাৰ কৰা হয় এনে চিকাৰ নহয় আমাৰ এইটো সেৱা কাঠৰ এইটো ডান্স গ্ৰুপ হয় নৃত্য প্ৰদৰ্শন কৰোঁ তেতিয়া এইটো বাদ্যযন্ত্ৰবোৰ ব্যৱহাৰ কৰা হয় আৰু আমি ভাইটি ইয়াত খুব সুন্দৰ বস্তু একটা দেখলি বাঁহ से बना है और কি লাগে বাৰু এটা এইটো ৰগৈডাং বুলি কয় অলপ বাজাই দেখুৱা বাজাই কি দেখাই তো কোনটা খুব সুন্দৰকে এয়া বজাই দেখুৱালে ভিডিঅ'টো চাই থাকিব বহুত বহুত ধন্যবাদ আমাৰ মাজত আছে প্ৰাৰ্থনা তাঁতী সমাজ কল্যাণ বিষয়া নহয় জানো জালানগৰ চাউথ চাহ বাগিচাৰ সমাজ কল্যাণ বিষয়া আৰু বাইদেউৰ লগত আমি মত বিনিময় কৰিম কেনে আছে নমস্কাৰ জোহাৰ নমস্কাৰ জোহাৰ কি ক'ব আজি এই আৰ্চাৰ ৭৭তম প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছামূলক আজি ৭৭তম আৰ্চাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত আমি সকলোৱে সমবেত হৈছোঁ ভাল লাগিছে আৰু আমাৰ জালানগৰ চাউথৰ পৰা আমি উৰিয়া জাতি যিটো আমাৰ কলা কৃষ্টি সেইটো আমাৰ সাংস্কৃতিক দলটো আহিছে আমি শোভাযাত্ৰা প্ৰদৰ্শন কৰিবলৈ আহিছোঁ আৰু বহুত ভাল লাগিছে আমাৰ বহুত পুৰণি বন্ধু বান্ধৱীক লগ পাইছোঁ চবকে লগ পাইছোঁ গতিকে আমি তেওঁলোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ এয়া 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে সকলোৱে শাৰী পতা দেখা গৈছে আমি ভণ্টিসকলৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম ভণ্টি ক'ৰ পৰা আহিছে আমি জকাইছেছা জকাইছেছাৰ পৰা আহিছে খুব সুন্দৰ আৰু তোমাৰ নামটো প্ৰিয়ংকা চবৰ খুবেই সুন্দৰ পৰিৱেশ ভণ্টিৰ পৰা আমি নাম জানিবলৈ চেষ্টা কৰিম ভণ্টি কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী সন্তোষী চবৰ কেনে লাগিছে বহুত ভাল লাগিছে তোমাক কেনে লাগিছে বহুত ভাল লাগিছে খুব সুন্দৰ দেখিছে এতিয়া 12 ৰহণীয়া যিটো আমাৰ সাংস্কৃতিক শোভাযাত্ৰা তাৰ কাৰণে এয়া সকলোৱে শাৰী পতাৰ এক দৃশ্য কি নাম ভণ্টি মনিষা চবৰ গুড বহুত সুন্দৰ পৰিৱেশ এয়া আৰু এইফালে যদি আমি যাওঁ তেতিয়াহ'লে আপোনালোকে চাব সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা আপোনালোকে দেখা পাইছে সবেই পৰিৱেশ শান্তিময় পৰিৱেশ আৰু এনে শুভক্ষণত মোৰ বন্ধু এজনক লগ পালোঁ সোণাৰাম ৰায়ঘাটুৱাত উপস্থিত আছে নমস্কাৰ জোহাৰ কেনে আছে আহিলোঁ আৰু আৰ্চাৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে ওলাই আহিলোঁ ঘৰৰ পৰা যিহেতু আজি আমাৰ চৰকাৰী বন্ধ আছে মানে পৰ্যায়তে গতিকে আজিৰ এই প্ৰতিষ্ঠা দিৱসত যিসকল আৰ্চাকৰ্মী তথা সমাজসেৱক আৰু ছাত্ৰ ছাত্ৰীসকল আহিছে সকলোকে মই আন্তৰিকৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আমাৰ এই আজিৰ এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হওক তাকে মই শুভকামনা জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ খুব সুন্দৰ পৰিৱেশ সেইফালে বিহুৰ দল আৰু এফালে যদি আহে আপোনালোকে অৰিয়া নৃত্যৰ দল এয়া আৰু চবে শাৰী পাতি এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ গৈ আছে আৰু আমিও সহভাগী হ'ম তেওঁলোকৰ লগত ভিডিঅ'তে চাই থাকিব খুবেই সুন্দৰ পৰিৱেশ
সন্তানী ছাত্র সন্থা জিন্দাবাদ
জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ ভালে আছে আছে দেখি যাব না